এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম। এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহটোৱে যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আছিল দুইজনৰে। সেইটো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু বিশ্বাস ভংগ হৈছে সেইটোৱে কথা। কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়। বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে। এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। গতিকে একদম শেষলৈকে সকলো মোক এনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। প্ৰধানমন্ত্ৰী অফিচৰ পৰা কিবা আহিছে নেকি? একো অহা নাই। মই মানে সেয়া আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা, মই অনুৰোধহে জনাইছোঁ। এতিয়ালৈকে একো অহা নাই।